কহুৱা ফুলৰ দৰে মনটো বাৰে বাৰে বিলীন হয় প্ৰকৃতিৰ বুকুত। হেল্ল' এভৰিৱান, মই দেৱাশ্ৰী আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন সংযোজন কৰিবলৈ ওলাইছোঁ মোৰ চেনেলটোত আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। নতুনকৈ এটা ট্ৰেভেল ব্লগ খুলিবলৈ লৈছোঁ। আজি আমি যাম অসম আৰু অৰুণাচল সীমান্তত থকা চেঁচা নৈ আৰু তাত এটা জলপ্ৰপাত আছে। যিসকলে ট্ৰেভেল কৰি ভাল পায় আৰু যিসকলে নেচাৰ ভাল পায় তেওঁলোকে ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু আমি আৰু এখন ঠাইলৈ যাম, সেইখন হৈছে এখন বোটানিকেল গাৰ্ডেন। যিসকল কলেজৰ ষ্টুডেণ্ট তেওঁলোকে এক্সকাৰ্ছনৰ কাৰণে প্লেচটোলৈ যাব পাৰে। বহুত ধুনীয়া প্লেচটো হয়। আৰু কোনোবাই যদি ৰিচাৰ্চ কৰিব বিচাৰে তেনেহ'লে তাত এখন বেম্বো গাৰ্ডেন আছে। সেই বেম্বো গাৰ্ডেনত বিভিন্ন প্ৰজাতিৰ বেম্বো পোৱা যায়। তেওঁলোকে তাৰ ওপৰত ৰিচাৰ্চ কৰিব বিচাৰিলে কৰিব পাৰে। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াত। বিহপুৰীয়াৰ পৰা চেঁচাৰ দূৰত্বটো হৈছে 34ৰ পৰা 35 কিলোমিটাৰৰ ভিতৰত হ'ব। আৰু তালৈ যাবলৈ সময় লাগিব খুব বেছি 1 ঘণ্টা লাগিব পাৰে। 1 ঘণ্টাৰ ভিতৰত আমি তাত গৈ পামগৈ। আৰু তাৰ পাছত আপোনালোকে দেখিবলৈ পাব মোৰ লগত বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য। তেনেহ'লে আমি দেৰি কৰি নাথাকি যাওঁ বলক। বিহপুৰীয়াৰ মাজমজিয়াত আছোঁ এতিয়া মই, আৰু ইয়াৰ পৰাই আমি ষ্টাৰ্ট কৰিম আমাৰ জাৰ্ণিটো। মই আপোনালোকক কৈ গৈ থাকিম বাটত কি কি জেগা পাৰ হৈ গৈছোঁ আমি। আৰু আমি এতিয়া আৰম্ভ কৰিছোঁ বিহপুৰীয়া পুলিচ পইণ্টৰ পৰা আৰম্ভ কৰিছোঁ। পুলিচ পইণ্টৰ পৰা আৰম্ভ কৰি এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইটো বাওঁফালে যিটো আছে সেইটো হৈছে শিৱ মন্দিৰ, আৰু এইটো বিহপুৰীয়া থানাখন আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াৰ পৰা অলপ আগত গৈয়ে আমি জেবি হলটো পাম। পৌৰসভাৰ কাৰ্যালয়টোৰ কিনাৰটোৱে হৈছে জেবি হল, যিটো এতিয়া বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু ইয়াৰ অপজিটত আছে বাৰোৱাৰী পূজা মণ্ডপ। ইয়াৰ উল্লেখযোগ্য কথাটো হৈছে দেৱীৰ যিটো প্ৰতিমা আছে সেইটো শিলেৰে তৈয়াৰী, আৰু ইয়াৰ প্ৰতি বছৰে আভূষণহে সলনি কৰি থকা হয়। অলপ আগত আমি ৰয়েল মাৰ্টখন পাম, এইখন ৰয়েল মাৰ্টখন। আৰু ইয়াৰ পৰা অলপ আগত আছে আমাৰ বিহপুৰীয়াৰ ৱেলকাম গেটখন আছে, এইখন দীঘলৰ পৰা এইখন ৱেলকাম গেট। ইয়াৰ ৰাস্তাৰ দুইটা পাৰে পুৰা সেউজীয়া সেউজীয়া হৈ আছে। আৰু এই ঠাইখিনি কাচিকটা বুলি কয়। ইয়াতে কাচিকটা নদীখন আছে। এতিয়া অলপ দূৰ গৈ আমি লখিমপুৰ জেএনবিখন পাম। 14পোনীয়া বুলি কয় এই জেগাখিনি। লখিমপুৰ জেএনবিলৈ সোমাই যায়। এইটো আপোনালোকে দেখিবলৈ পাইছে এই সোঁফালে যিটো ৰাস্তা সোমাই গৈছে সেইফালেদি অলপমান গৈয়ে জেএনবিখন পায়। অলপ দূৰ গৈ আমি মাধৱদেৱ ইউনিভাৰ্চিটি পাম। আপোনালোকে সকলোৱে গম পাইছে, আমাৰ সকলোৰে বাবে এটা নতুন খবৰ যে মাধৱদেৱ কলেজ মাধৱদেৱ ইউনিভাৰ্চিটি হৈছে আমাৰ নিচেই ওচৰৰে। এইটো আমাৰ গৌৰৱৰ কথা। এই ঠাইখিনিক কলেজ পাৰা বুলি কয়, আৰু এইখন হৈছে মাধৱদেৱ ইউনিভাৰ্চিটি। এই বছৰ ইউনিভাৰ্চিটিত এডমিশ্যন নাই হোৱা, অহা বছৰৰ পৰা এডমিশ্যন হোৱাৰ সম্ভাৱনা আছে। তেতিয়া আমাৰ এই অঞ্চলটোৰ ষ্টুডেণ্টছখিনিয়ে অলপ সকাহ পাব, কিয়নো তেওঁলোকে বহুত কষ্ট কৰি বহুত দূৰত গৈ পঢ়িবগৈলগীয়া হৈছে। আমি ইতিমধ্যে 9 কিলোমিটাৰ অতিক্ৰম কৰি আহিলোঁ, আৰু এতিয়া নাৰায়ণপুৰ টাউন পাম আমি। এইটো নাৰায়ণপুৰ টাউন, আৰু নাৰায়ণপুৰ টাউনত এইটো ট্ৰেফিক পইণ্ট হয় নাৰায়ণপুৰৰ। আৰু ইয়াৰ পৰা সোঁফালে যিটো ৰাস্তা গৈছে সেইফালে আমি বান্দৰদেৱা, লখিমপুৰ, ইটানগৰ এইবোৰলৈ যোৱা ৰোড, আৰু এইটো পোনে পোনে যিটো গৈছে এইটো হৈছে তেজপুৰ ৰোড। নাৰায়ণপুৰত বহুখিনি চাবলগীয়া জেগা আছে, তাৰ ভিতৰত হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। আমি বেলেগ এটা ভিডিঅ'ত আমি মাধৱদেৱ কলাক্ষেত্ৰলৈ যাম। আৰু এতিয়া নাৰায়ণপুৰৰ পাছত আমি পামগৈ ধলপুৰ। ধলপুৰৰ পৰাই চেঁচালৈ যোৱাৰ ৰাস্তাটো ফাটি গৈছে। ধলপুৰত আমি পাইছোঁহি, আৰু ধলপুৰৰ পৰাই শিমলুগুৰিলৈ
8 কিলোমিটাৰ আৰু ৰাজগড়লৈ হৈছে 16.15 কিলোমিটাৰ ৰাজগড়ৰ পৰা আৰু অলপ দূৰ যাব লাগিব চেঁচা পাবলৈ যেটো কৈছে হেতু বটানিক্যাল গাৰ্ডেনৰ ফালে আৰু বাওঁফালে যোৱা ৰাস্তাটো হৈছে চেঁচাৰ ফালে আমি প্ৰথমতে চেঁচাৰ ফালে যাম তাৰ পাছত যাম আমি বটানিক্যাল গাৰ্ডেনৰ ফালে আমি একেবাৰে পাহাৰৰ কাষ পাই গলোহি এই ৰাস্তাটোৱে হৈছে অসম আৰু অৰুণাচলৰ সীমান্তৰ ৰাস্তা এই চাহ বাগানখনৰ হিফালে এটা পুখুৰী আছে বহুত ডাঙৰ পুখুৰী ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে এইখিনি আহি আমি একেবাৰে কাষ পাই গলোহি এই ঠাইখিনিক আলুপাৰা বুলি কয় নতুনকৈ বহুতো দোকান এখিনিত খুলিছে প্ৰথমতে এতিয়া আমি বাগানখনৰ হিফালে যেটো পুখুৰী আছে বুলি কৈছিলো ডাঙৰ সেই পুখুৰীটোলৈ যাম পুখুৰীটো ফাৰ্ষ্ট চাই আহো তাৰ পাছত আমি নদী হিফালে যাম তাৰ পাছত আমি জলপ্ৰপাতলৈ যাম এটো হৈছে পুখুৰীটো ইমান ধুনীয়া বতাহ মাৰি আছে বৰ্তমান এই ঠাইখিনি শুটিং স্পট হৈ গৈছে বহুতে ভিডিও বনাবলৈ আহে ইয়াত আৰু ইয়াৰ পৰা ধৰি জলপ্ৰপাতলৈকে বনায় এতিয়া আমি ইয়াৰ পৰা তললৈ যাম নদীলে এটো ৰাস্তাই দি আমি এনেকৈ যাম তললৈ আহিবলৈ বিশেষকৈ ৰাস্তা নাই যোনে যোনফালে দি মন যায় সেইফালে দি গুচি আহে আমি তিনিটা আহিছো আৰু আমাৰ দাদা এজন আহিছে এতিয়া অলপ গৰম উঠিছে পিছে বহুত ৰ'দ দিছে ন জলপ্ৰপাতলৈ যাম এতিয়া আমি জলপ্ৰপাতলৈ যোৱা ৰাস্তাটো গাড়ী লৈ যাব নোৱাৰি খুজকাঢ়ি যাব লাগিব নাইবা অলপ দূৰ বাইক লৈ যাব পাৰি এটো সৰু ৰাস্তাৰ মাজে মাজে আহি আমি তাৰ পিছত পানীত খুজকাঢ়িব লাগিব তাৰ পাছৰখিনি জেগা স্টাৰ্টিং পইণ্ট পাইছো এইফালেদি কিনাৰে কিনাৰে অলপ পানীখিনি শুকাই আছে শিলবিলাক বহুত পিছল হয় ধৰি যাবলৈ অলপ অসুবিধা আপোনালোক যদি ইয়ালৈ আহিব বিচাৰে তেনেহলে এটা বেগ কেৰি কৰি আনিব তাত এজোৰ কাপোৰ এক্সট্ৰা লৈ আহিব আৰু
ইয়ালৈ আহোঁতেনে এডাল লাঠি লৈ আহিব হাতত, কাৰণ কিমানখিনি দ পানী ধৰিব নোৱাৰি। এইটো এটা সৰু জলপ্ৰপাত, কি সুন্দৰভাৱে পানীখিনি পৰি আছে। আমি এতিয়া ডাঙৰ যিটো জলপ্ৰপাত তাৰ ওচৰলৈ যাম। এইখিনি জেগা অলপ দ আছে, আৰু সেইটো আপোনালোকে দেখিবলৈ হৈছে তাত দুটামান ল'ৰাই তাত গা ধুই আছে অলৰেডি। ছোৱালীবোৰে ইমান গা ধুবলৈ নাহে, কিন্তু ল'ৰাবিলাকে আহিলে গা ধুৱেই। প্ৰকৃতিৰ এনেকুৱা মোহময়ী ৰূপ চাবলৈ আপুনিও এবাৰ আহিব। এইবোৰৰ মাজতে লুকাই থাকে জীয়াই থকাৰ অদম্য শক্তি। ইয়াত আমি বেছি দেৰি নকৰোঁ, কিয়নো আমাৰ বন বিজ্ঞান কেন্দ্ৰলৈ যাবলৈ আছে। এই ৱাটাৰফলটোৰ কথা বহুতেই গম পোৱা নাই, কিয়নো ইয়ালৈ আগতে এই অঞ্চলটোৰ বাহিৰে বাহিৰৰ মানুহ কোনো অহা নাছিল। এতিয়া লাহে লাহে ইয়াৰ বিষয়ে মানুহে গম পাবলৈ ধৰিছে। ইয়াৰ বিষয়ে কিবা জানিব লগা থাকিলে কমেণ্টত জনাব। এতিয়া বন বিজ্ঞান কেন্দ্ৰলৈ যাওঁ বলক আমি। ইয়াৰ পৰা বেছি দূৰ নহয়, 2-3 কিলোমিটাৰমান দূৰ হ'ব বন বিজ্ঞান কেন্দ্ৰলৈ। ৰাস্তাটো এতিয়ালৈকে পকা হোৱা নাই, পকা হোৱাৰ সম্ভাৱনা আছে, কিয়নো ইয়াত আৰ্মিৰ কাৰণে এটা হেলিপেড বনোৱাৰ চিন্তা চৰ্চা চলি আছে। বন বিজ্ঞান কেন্দ্ৰ আমি পালোহি। ভিতৰলৈ ইয়াত গাড়ী নিব নিদিয়ে, গতিকে ইয়াতেই গাড়ীটো ৰাখিব লাগিব। এইখন গেট বন বিজ্ঞান কেন্দ্ৰৰ। আমি ইয়াতে গাড়ীখন ৰাখি খোজকাঢ়ি যাম ভিতৰলৈ, আপোনালোকক সকলোখিনি দেখাই যাম এফালৰ পৰা। এইখন বটানিকেল গাৰ্ডেনৰ মানচিত্ৰখন দি থোৱা আছে গোটেইখন। এইখন চায়ে আপোনালোকে গম পাব কোনফালেদি গ'লে কি দেখা পোৱা যাব, সকলোখিনি ইয়াতে আছে। এইখিনি অফিচ ৰুম হয়। বিভিন্ন ধৰণৰ গছবিলাক আছে ইয়াত। মেডিচিনেল প্লেণ্ট বহুত আছে ইয়াত, কিয়নো বহুতখিনি গছৰে প্ৰায়ভাগ মেডিচিনেল ইউজেই থাকে, সেইকাৰণে মেডিচিনেল প্লেণ্টৰ বহুতখিনি গছ আছে। সৰুকৈ ইয়াত মন্দিৰ এটাও আছে, কিয়নো কোৱাৰ্টাৰ আছে ইয়াত। ইয়াৰ কৰ্মচাৰীখিনি কোৱাৰ্টাৰতে থাকে, তেওঁলোকৰ কাৰণে সুবিধা হয়। ইয়াত এখন বৰ্ডত দেখিবলৈ পাইছোঁ যে কিমানটা ট্ৰি স্পেচিছে কিমানখিনি ঠাই আগুৰি আছে, সকলো ইয়াত লিখি থোৱা আছে। আৰু এখন দেখিবলৈ পাইছোঁ এখন মেডিচিনেল প্লেণ্টৰ গাৰ্ডেন। ইয়াত বিভিন্ন ধৰণৰ মেডিচিনেল প্লেণ্ট আছে। আমি সৰ্বসাধাৰণতে দেখা পোৱা কিছুমান গছো দেখিবলৈ পাইছোঁ। এতিয়া আমি যাম ৰিচাৰ্চ নাৰ্চাৰীখনলৈ, যিখনত আছে বিভিন্ন ধৰণৰ প্লেণ্ট স্পেচিছবিলাকৰ চাইণ্টিফিক নাম লিখি থোৱা আছে। ইয়াত নিৰ্দিষ্ট এটা স্পেচিছৰ কাৰণে এটা ৰুমো আছে, ভিতৰৰ ফালে আছে গোটেইখিনি, কিন্তু আজি গোটেই ভিতৰৰখিনি দেখুৱাব পৰা নাযাব, কিয়নো ক'ভিড-19 পেণ্ডেমিকৰ কাৰণে বৰ্তমান বন্ধ ৰাখিছে। আমি কোৱাৰ কাৰণে অলপ দেখাবৰ কাৰণে খুলি দিছে জাষ্ট। ইয়াৰ পৰা আগলৈ বহুত আছে, আৰু আগতে মই আহোঁতে চাইছিলোঁ ভিতৰখিনি। এইখিনি হৈছে ইয়াত কাম কৰি থকা ব্যক্তিসকল, যি দিন ৰাত কষ্ট কৰি এই গছপুলিবিলাকৰ প্ৰতিপাল কৰি থাকে। আপোনালোকো আহিব ইয়ালৈ, ইয়াৰ পৰা গছপুলি লৈ যাব পাৰিব। এইখিনি হৈছে থোজা, ঘৰৰ আগফালে লগালে বহুত ধুনীয়া দেখি এইটো গছ। ইয়াৰে অলপমান আপোনালোকক দেখালোঁ। বহুতখিনি ভিতৰৰ ফালে থাকিলেই আপোনালোক এবাৰ আহিব, নিজে এবাৰ চাই যাবহি।
গছ-গছনিখিনিৰ লগত অলপ কথা পাতি যাবহি আৰু মই এতিয়া ইয়াৰ পৰা যাম বেম্বো গাৰ্ডেনৰ ফালে মই প্ৰথমতে যিখন বেম্বো গাৰ্ডেনৰ কথা কৈছিলোঁ সেইখনলৈ যাম ইয়াত বহুত বছৰ পুৰণি গছ আপুনি দেখিবলৈ পাব ইয়ালৈ আহিলে বিভিন্ন প্ৰজাতিৰ গছ আপুনি দেখিবলৈ পাব অলপ দিন বন্ধ থকাৰ কাৰণে ইয়াৰ মানুহ দুনো অহা নাই বহুত দিন আৰু সেই কাৰণে অলপ লেতেৰা হৈ আছে ইয়াত এটা ইনষ্ট্ৰুমেন্ট আছে যেটো হৈছে নাম এগ্ৰোমেটেৰিয়লজিক্যাল অবজাৰভেটৰি ইয়াৰ জৰিয়তে নিৰ্দিষ্ট সময়ৰ অন্তৰান্তৰে ওয়েদাৰ ৰিপৰ্ট বিলাক ৰেকৰ্ড কৰি ৰাখিব পাৰে আহি আমি বেম্বো গাৰ্ডেন পাই গলোহি এখনি বেম্বো গাৰ্ডেন যিখনৰ কথা মই কৈছিলো ইয়াত লিখা আছে ইয়াত স্পেচিছ আছে 54 টা স্পেচিছ আছে বেম্বোৰ আৰু 16 টা জেনাছ আছে আৰু এই গুটেই বেম্বো গাৰ্ডেনখনৰ টোটাল এৰিয়া হৈছে 2.6 কিলোমিটাৰ যদি কোনোবাই ৰিসাৰ্চ কৰিব বিচাৰে ইয়ালৈ আহিব পাৰে ইয়াত বৰ্তমান কোভিড-19ৰ পেণ্ডেমিকৰ কাৰণে এখন বন্ধ কৰি থোৱা আছে ইয়া গেটত তলা লগাই থোৱা আছে আপোনালোকে যেতিয়াই সুবিধা পায় তেতিয়াই এপাক ইয়ালৈ আহিব ভিতৰ ফালে বহুত ধুনিয়া ধুনিয়া বাহ আছিল কিন্তু আপোনালোকক দেখুৱাবলৈ নাপালো তাৰ বাবে দুখিত কিয়নো গম পোৱা নাছিলো আগতীয়াকৈ বন্ধ থাকিব বুলি যদি কোনোবাই ৰিসাৰ্চ কৰিব বিচাৰে নতুবা এক্সকাৰশনত আহিব বিচাৰে নহলে প্ৰকৃতিৰ লগত অলপ সময় অতিবাহিত কৰিব বিচাৰে তেনেহলে ইয়ালৈ এপাক আহিব যদি আপোনালোকে ভাল পালে ভিডিওটো চাই তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও আপোনালোকে চাই থাকিবলৈ তলৰ বেল আইকনটো দবাই দিব